হঠাৎ সাংস্কৃতিক জগতৰ বাবে পুনৰ আহিল এক দুঃখবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে বিশিষ্ট শিল্পীগৰাকীয়ে। সাংস্কৃতিক জগতখনত বিৰাজ কৰিছে এক শোকৰ ছাঁ। সকলোকে কন্দুৱাই ইহসংসাৰ ত্যাগ কৰিলে বিশিষ্ট শিল্পী ডক্টৰ ডালিমী কোঁৱৰে। অসমীয়া লোকসংস্কৃতিৰ গৱেষক তথা দিহানাম আৰু বিহুৰ বিচাৰক আছিল বিশিষ্ট শিল্পী ডালিমী কোঁৱৰ। আজি নুনমাটিৰ নিজা বাসগৃহত ৩:২০ শেষ নিশ্বাস ত্যাগ কৰে সকলোৰে মৰমৰ তথা জনপ্ৰিয় শিল্পীগৰাকীয়ে। বহুদিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট শিল্পীগৰাকী। মুম্বাইৰ টাটা মেমৰিয়েল আৰু বি বৰুৱা কৰ্কট হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল শিল্পীগৰাকীয়ে। বিশিষ্ট শিল্পীগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে এতিয়া শিল্পী সমাজ। আমাৰ চেনেলৰ তৰফৰ পৰা বিশিষ্ট শিল্পীগৰাকীৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছোঁ, লগতে তেওঁৰ শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।